উলিয়াই দিব লাগিব ন থাকি গ'ল এইটো সোনকালে উলিয়াই আজৰি কৰি দিয়ক কিয় নহ'ব চাই পালে ঠিক আছেতো বিঘা কেনেকৈ এইটো ডেমো হিচাপে দেখুওৱা আচ্ছা 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 কেতিয়া আহিব আপোনালোকে এপ্লাই কৰক এই কথা আচ্ছা আচ্ছা এতিয়া প্ৰপ'জেল পঠাম পাঠামলৈ মাতিব হয় হয় দেখিলে নহয় আপোনালোকে এইটো নেক্সট আপোনালোকে ছাত্ৰী আহিলে ল'ব video actually sabo gole science and technology to good agbarise kole to jane hetu karone etia manual spraying or pra advanced mode ot goi pele মানে ড্ৰোনৰ থ্ৰু আমি স্প্ৰে কৰা টেকনলজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো ইনিচিয়েটিভ লৈছে আৰু আমাৰ আসাম গভৰ্ণমেণ্টে আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিও তাত মানে আগবাঢ়িছে মানে ইনিচিয়েটিভ লৈছে আৰু তেওঁ মোৰ কলিগ ৰেশমা আমি যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা ড্ৰোনৰ অলৰেডি ট্ৰেইনিং লৈছিলোঁ ড্ৰোনৰ পাইলট লাইচেঞ্চ লোৱালৈকে তো সেইটো কাৰণে আজি মাজুলীটো বহুত হিস্পা লাগিছে বুলি আমাক ৰজা ফুকন তেখেতে আমাক খবৰ দিলে আৰু ইউনিভাৰ্চিটিৰ লগত কণ্টেক্ট কৰিলে সেইকাৰণে আমি যোৱাকালি আহিলোঁ আৰু এটা জেগাত আমি স্প্ৰেইং কৰিবলৈ কালি আৰু ইভিনিং গৈছোঁ আৰু আজি এইটো জেগাত স্প্ৰেইং কৰিছোঁ ড্ৰোন কেমেৰাত আমাৰ কৃষক ৰাইজলৈকে যিটো কৃষিৰ যিটো পোক পৰুৱাৰ খোৱাৰ পৰা আমি আজি এই আমাৰ মাজুলী আমাৰ এইখন জেগা নাগনচুক গাঁও বুলি কয় এই নাগনচুকত আজি আমি প্ৰথম উদ্বোধনী কৰিছোঁ ড্ৰোন কেমেৰাত স্পিয়াৰ কৰি আছোঁ ৰাইজলৈ সকলোকে মই জনাইছোঁ এই ড্ৰোন কেমেৰাৰ যিটো আগলৈ আমাৰ কৃষক ৰাইজে বা কৃষকসকলে গোট এখন পাতি এতিয়া আমাৰ এই ড্ৰোন কেমেৰাটো ল'বৰ কাৰণে সকলো ৰাইজলৈকে জনাইছোঁ নেদেখে ইয়াৰ হ'ব নালাগে চব দি দিয়ক এইখন আছে ইয়াত লাহে লাহে ঢালি দিব Asli bilang ikut isi angkus so, ribuan kongkong apa? Lalu lihat apa pada apa pada. Itu spray হৈ আছে রে সব স্প্রে হৈ আছে স্প্রে কৰি আছে
মাজুলী জিলা কৃষি বিভাগৰ পৰা আমি ইয়াত যদিও আমাৰ বিভিন্ন অঞ্চলত মাজুলীৰ চৰহা পোকৰ আক্ৰমণ আমি দেখা পাইছোঁ, তাৰ পৰিপ্ৰেক্ষিতত আমি বিভিন্ন জেগাত আমি ইতিমধ্যে দৰৱ আৰু স্প্ৰে মেচিন ইতিমধ্যে আমি প্ৰয়োগ কৰিছোঁ। কিন্তু যিখিনি জেগা আমাৰ যিসকল পথাৰ আমাৰ অকণ বেছিকৈ আক্ৰান্ত হৈছে, আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগিতাত তেওঁলোকৰ লগত আমি আলোচনা কৰি পেলাই আমি তেওঁলোকৰ পৰা এখন ড্ৰোন আমি তেওঁলোকৰ পৰা আনিছোঁ। ড্ৰোন আনি পেলাই ইতিমধ্যে আমি এই গাঁওখনত আমি ড্ৰোন দি পেলাই আমি কীটনাশক আমি স্প্ৰে কৰিছোঁ। আমি আশা কৰিছোঁ এইটো খুব এটা ফলপ্ৰসূ হ'ব আৰু আমি অনাগত দিনতো আমি এনেদৰে কৃষক ৰাইজৰ মাজত আৰু অকণ সহায় কৰি যাম বুলি আমি চেষ্টা কৰি গৈছোঁ।